নমস্কাৰ পোনপ্ৰথমে মই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, আমাৰো ভাল। এতিয়া ৰাতিপুৱা শুই উঠিলোঁ, শুই দি পিনে গা পা ধুই আজৰি হৈ অকল ফুড ক্ৰীমকণ সানিছোঁ, ফুডৰ ক্ষীৰটো লৈছোঁ। এতিয়া কামত এতিয়া লাগি যাওঁ, কাৰণ ইহঁতকো স্কুললৈ নিবলগীয়া আছে আৰু বাহিৰত বিশেষকৈ বৰষুণো দি আছে আৰু স্কুল যোৱালৈকে বাৰু বৰষুণটো এৰিবগৈ এতিয়া, কিন্তু দেখাব বাৰু আপোনালোকক আজি দিনটোত, আপোনালোকে চাই যাব। এতিয়া মৰম স্কুল যাবৰ কাৰণে ভাবিছোঁ বোলো আলু ভাজি অকণ কৰি মেলি দিওঁ, ভাতকেইটা আছে। তাৰপিছত এয়া আলু এটা কাটি লৈছোঁ। অঁ ক'ত নিলা, লৈ আহা, ইয়াতে মই হেৰি কৰি দিম আহা। পিছতে সেইপিনে কেৰাহী পাতি থৈছোঁ, লৈ আহা লৈ আহা। এতিয়া এয়া মৰমৰ ভাতকেইটা বাঢ়ি দিছোঁ খাবলৈ, আলু আৰু পিঁয়াজ তেনেকৈ কৰি অকণমান ড্ৰাইকৈ ভাজি দিছোঁ। এতিয়া ভাতকেইটা খুৱাই লওঁ। ৰখি থাকা দে কলিজা। এতিয়া মৰমৰ স্কুলৰ পৰা আনি আছোঁ, কাৰণ আজি অকণমান সোনকালে ছুটি দিলে, সেইকাৰণে তাতে অকণমান ৰখি ল'লোঁ। তাৰপিছত ইয়াৰ লগতে আনি আছোঁ তাইক। স্কুলৰ পৰা আহি ৰোৱাই নাই, কাপোৰ সলোৱাই নাই দেই, দেখিছ ন য়েল্ল' কালাৰ শাড়ীখন সলোৱাই নাই, মানে খুজি থাকাকেইটা আনি থোৱা, দেবাই আনি থৈছিলে। তাৰপিছত দুটামান বেয়াই হ'ল দেই, তিনিটা আনিছিলে, এটা বেয়াই হ'ল, এতিয়া দুটা আছেগৈ। মই মানে কাটোকে থাকি গৈছে। অঁ হৈ গ'ল ৰ'বা, এইটো আছে। আৰু মৰমে এইপিনে ভাতকেইটা খাবলৈ আমনি কৰি ফুৰিছে। ৰচোন কাটি লওঁ, বেয়াই হৈছেগৈ দেখিছেনে বাৰু। উপায় নাই, যিকণ ভাল হৈছে তাকে দি দিওঁ মানে। আৰু ৰ'দটো কোমল, ইমান চোকা নহয়, কোমল। অঁ ইমান চিঞৰ বাখৰ কৰি থাকিবলগীয়া হয়। এইটো দেখিছেনে বাৰু, কুচি থকা ভিতৰৰ যে এই ফুটটোখন, আগতে সৰুতে আমাৰ আইতাই আগতে এনেকৈ মানে হেৰি কৰে, দেউতা মাকে আৰু কাটে, কাটি লৈ পিনে এইবিলাক পুকি থকাটোহঁত খাবলৈ দিয়ে আমাক সৰুতে। মিঠা মিঠা হয়, খাবলৈ দিয়ে। মনত পৰিছে, তেওঁ আজি ঢুকুৱা আজি 5 বছৰমান হৈছে বাৰু। মনত পৰিছে, ঠেকা ঠেকা কাটি থাকোঁতে তেওঁলৈ বৰ মনত পৰি গৈছে আজি। এতিয়া ঢেকীয়া শাক বাচি আছোঁ, ঠেকা ঠেকা কাটিলোঁ আকৌ দেই। কাটিলোঁ, কাটি উঠি মৰমক ভাত দিলোঁ খাবলৈ। তাৰপিছত তাই শুলে, তাই শুই থাকোঁতে মই কি কৰোঁ, ঢেকীয়া শাককেইটা বাচি লওঁ, বাচি লৈ কিবা এটা আকৌ বনাওঁ। ৰাতিপুৱা ভাতকেইটা খোৱা হৈ যেন আকৌ ভোকে লাগিছেগৈ, তাকে কিবা এটা বনাওঁ। এইপিনে বনাই আছোঁ ঢেকীয়া শাক আৰু আলু ভজা, আৰু এইটো চাইডে পাতি থৈছোঁ ৰুটি। যিহেতু ডাঙৰজনী ছোৱালীয়ে তেলৰ ৰুটি খায়, সেইটো কাৰণে তাইলৈ তেলৰ ৰুটিকে বনাইছোঁ। আৰু সৰু বেটিয়ে শুকান ৰুটি খায়। দেউতাক আৰু সৰু বেটিয়ে শুকান ৰুটি খায়, সেইটো কাৰণে তেওঁলোকক মানে কি কৰিম, শুকান ৰুটি বনাই দিম। মোৰ ৰুটিকেইখন দেখিছে নাই বাৰু, শিৱসাগৰ জিলা মুখখনে আৰু উপায় নাই, লৰালৰি হৈছে, মানে পানী ওলাবলৈ হৈছে। লাডু কৰি থৈছোঁ, আৰু এয়া বেলিবলৈ আছেই, মানে এটা এটা বেলি বেলি কৰি আছোঁ আৰু। সন্ধিয়া সময়ত অকণমান ওলাই আহিছোঁ। অঁ সেইফালে নাযাবা, চি আছে। এই ইমান বহল আহল ৰাস্তাটো যাবলৈ যেন নেদেখোঁ, এই কিনাৰে কিনাৰে কেলৈ গৈছ জিতি থাকিবলৈ। নাযাবা নাযাবা, অঁ নাযাবা, আহা। কিতাপ পঢ়িব লাগে নে নালাগে এতিয়া, হে দেখিছেনে বাৰু আপোনালোকে? সময় এতিয়া দেখিছে 6:30 বাজিলে, এইয়া চাওক, এয়া দেখিছেনে সময় 6:30 বাজিলে। এজনী এটাৰক মেটা ৰাতি পাবা 350 টকা ৰিচাৰ্জ কৰোঁ টিভিটোত চাব দেই, কাৰ্টুনত বাৰু বেছি যায় হয়নে বাৰু।
কাৰ্টুন যি টিভিত মানে কাৰ্টুনৰ চেনেল থাকে, কাৰ্টুনতো বহুতখিনি পইচা দৰকাৰ হৈ যায়। কাৰ্টুন চাব বুলি দেউতাকে মানে কি কয় 350 টকা ভৰাওঁ, কিমান দিনো আহে 27 দিন 28 দিন কিবা এটা আহে, একোৱেই নাচা, অকল তাৰক মেহতা। আৰু এয়া পঢ়িব লাগে বুলি ক'ত উঠি আছে চাওকচোন। আৰু এই তলৰ যে এইটো যে দেখিছে সৰুবিতে মানে আজি উপৰা বস্তু খাই লৈ বমি কৰিছিলে, সেইকাৰণে এয়া তলতে মানে গামলাটো পাতি থৈছোঁ। ক'ব নোৱাৰি নহয়, উল্টা পুল্টাকৈ বস্তু খাব। আজি কেইদিনমানৰ আগতে মই সেই মাজতে ভিডিঅ' দিয়া হোৱা যেন আছিলে, মোবাইলটো চালে বাৰু গম পাব আপোনালোকে, মোৰ চেনেলটো চালে। সৰুজনী ছোৱালী মানে বহুত গা ভাল নাইকিয়া হৈ আছে, তাৰপিছতে সেই ডক্তৰক দেখাই মেলি এতিয়া বাৰু ভাল পাইছেগৈ। আজি সেই স্কুলৰ পৰা আহোঁতে উপৰা বস্তু খাই দিলে, খাই লৈ মানে বমি। তাৰপিছত এতিয়া বাৰু লগালগ দৰৱ খুৱাই দিলোঁ, দৰৱ খোৱালে ভাল পাইছেগৈ। এতিয়া দেখিছে নাই বাৰু অকণমান বোলে কিতাপ পঢ়োচোন। আজি কি শিকালে স্কুলত শুনো? ABCD শিকালে। স্কুলত পঢ়িছা নাই? পঢ়িছা? আৰু আজি তোমাক কোনোবা পিটিলে নেকি? কালি স্কুলত মানে কি হয় মানে ঘৰত যিমান দুষ্টামি কৰে স্কুলত মানে সিমান দুষ্টামি নকৰে। তাৰপিছত মৰমতে ছোৱালী এজনী ভাগৰ কিলিপটো চুই আছিলে, কিলিপ নে ফুলিপাত চুই আছিলে, ছোৱালীজনীয়ে পাই পিনে মাৰি দিলে। মাৰিলত মেমে দেখিলে বোলে, দেখিলত তাই গালি পাৰিছে। তাৰপিছত আহি পিনে ৰাস্তাতে মোক আহি কৈছে, মই এতিয়া তাকে আকৌ সুধিছোঁ আকৌ মাৰিছিলে নেকি। এয়া আজি নাই মৰা বোলে। দে কিতাপ পঢ়িব লাগে ন, উঠা আকৌ। পঢ়িবৰ সময়ত গা ভাল নাইকিয়া হয়, গম পাইছে? পঢ়িবৰ সময়ত সদায় গা ভাল নাইকিয়া হয়। তাকে এতিয়া আকৌ 7টা বজাৰ লগে লগে আকৌ ভাতকেইটা পাতিব লাগে। লেতেৰা পানী, কিমান লেতেৰা। আমাৰ ঘৰখন এনেকুৱাই হৈ থাকে, গম পাইছে? ঘৰখন এনেকুৱা হৈ থাকে, মোৰ ভিডিঅ' চালে গম পাব বাৰু। ঘৰখন এনেকুৱা হৈ থাকে মানে মন মাৰি থাকিবলৈ নোৱাৰোঁ, মানে মনে কিবা এটা কৰি থাকিব নোৱাৰোঁ। চব মানে খোজ কাজ কৰি মেলি দিনটো মোৰ এনেকৈ গুচি যায়। এতিয়া ৰাতি সাজটো আয়োজন কৰি দিছোঁ, কাৰণ দিনৰে বাৰু পাচলি আৰু ভাজি আছিলেই, ভাতকেইটা পাতিছোঁ। আৰু এইজনো খাবলৈ মন কৰা নাই। মোৰ বাৰু তেনেকৈ মোৰ ভোক লগা নাই, বিশেষকৈ সন্ধিয়া সময়ত সেই ৰুটি দুটাও খালোঁ। এতিয়া ছোৱালী দুজনী ভালকৈ বাই মেলি দিছোঁ, লগতে এওঁকো ভাতকণ বাই মেলি দিছোঁ। বাৰু এতিয়ালৈ আহিছোঁ।